নমস্কাৰ, মই ধ্ৰুৱজিৎ। ট্ৰাইংগুল এডুকেশ্যনৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নাম্বাৰ ছিষ্টেমৰ কেইটামান খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। অলৰেডি আপোনালোকক জনাইছোঁ যে প্ৰতিটো টপিকৰে আমি 20টা প্ৰশ্ন আলোচনা কৰিম। প্ৰথমটো ভিডিঅ'ত আমি নাম্বাৰ ছিষ্টেমৰ 10টা প্ৰশ্ন আৰু পৰৱৰ্তী ভিডিঅ'ত আমি 10টা প্ৰশ্ন আলোচনা কৰিম। টোটেল 20টা হ'ব আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰিম যে এইকেইটা প্ৰশ্ন এক্সাম পইণ্ট অফ ভিউ যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। গতিকে আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থৈ যাওঁ, যিসকলৰ বেছিক ষ্ট্ৰং নহয় তেখেতলোকে ক্লাছ 6, 7, 8ৰ মেথমেটিক্স বুক লৈ পেলাই অলপ বেছিকখিনি ষ্ট্ৰং কৰি লওক। আৰু বেছিক ষ্ট্ৰং কৰাৰ লগতে আপোনালোকে কুৱেশ্যন প্ৰেক্টিছো চাব লাগিব, যিহেতু আপোনাৰ হাতত সময়ৰ কম আছে, 2 মাহ মাথো সময় আছে। এই 2 মাহত আপোনালোকে বেছিকো ষ্ট্ৰং কৰিব লাগিব, এজ ৱেল এজ আপুনি প্ৰশ্ন কেনেদৰে সমাধান কৰে সেই কথাও শিকিব লাগিব। গতিকে বেছিকখিনি ষ্ট্ৰং কৰি আপোনালোকে ভিডিঅ'সমূহ চাওক। সেই কথাটো মই আগতে ভিডিঅ'টো কৈছোঁ। গতিকে এতিয়া কুৱেশ্যন প্ৰেক্টিছ কৰাটো খুব ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে যদি কুৱেশ্যন প্ৰেক্টিছো কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে বা পিন কমেণ্টতো দিয়া আছে। আপোনালোকে তাত গৈ জইন হৈ ল'ব। তাত আমি মক টেষ্ট আপলোড কৰোঁ সম্পূৰ্ণ ফ্ৰীভাৱে, গতিকে এটেম্প কৰিব পাৰিব। ঠিক আছে, আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো চাব কি কৈছে, হোৱাট লিষ্ট নাম্বাৰ মাষ্ট বি ছাবষ্ট্ৰেক্টেড ফ্ৰম 3401 ছ' ডেট দি নাম্বাৰ ইজ কমপ্লিটলি ডিভিজিবল বাই 11। তাৰমানে কৈছে কি 3401ৰ পৰা কিমান ন্যূনতম সংখ্যা বিয়োগ কৰিব লাগিব যাতে সংখ্যাটো সম্পূৰ্ণৰূপে 11ৰে হৰণ যায় বা বিভাজ্য যায়। এতিয়া আমি চাব এই প্ৰশ্নটো কেনেদৰে সমাধান কৰিম। এতিয়া এই প্ৰশ্নটো সমাধান কৰাৰ প্ৰথম পদ্ধতিটো কি যে আপোনালোকে কি কৰিব, যিটো সংখ্যা দিয়া আছে ন, এই সংখ্যাটোক আপোনালোকে যিটো 3401 দিয়া আছিলে, ইয়াক আপোনালোকে প্ৰথমে কি কৰক, 11 হৰণ কৰি দিয়ক। 11 যদি হৰণ কৰোঁ, 11টো 3 নাযাব, গতিকে দুটা ডিজিট একেলগে ল'ব লাগিব, দুটা অংক একেলগে ল'ব লাগিব। 34ক 11 হৰণ কৰিলে আমি কিমান দিম, 3 বাৰ দিম, 3 × 33 নহয় জানো। গতিকে বাকী থাকি যাব 1। গতিকে ওপৰৰ পৰা নমাই দিলোঁ, 0ৰ 10 আহি গ'ল। ঠিক আছে, 10 হৈ গ'ল। কিন্তু এতিয়া চাব এটা অংকটো নমাই আনিলোৱেই, কাৰণ 34ৰ পৰা 33 গ'ল, 1 থাকিলে হৈ গ'ল। তাৰপৰা এটা অংক নমাই আনিলোঁ 0। এতিয়া চাব ইয়াত পালোঁ আমি 10, 11টো 10 হৰণ নাযায়। এতিয়া ইয়াতে আমি সাধাৰণতে খুব ভুল কৰোঁ আমি হৰণ ফলৰ ক্ষেত্ৰত। এতিয়া চাব এই কিন্তু খুব সাধাৰণ ভুল হয়, ষ্টুডেণ্টে বহুত ভুল কৰে এনেকুৱা ধৰণৰ প্ৰশ্ন। যেতিয়া মই বিভিন্ন ক্লাছবোৰ কৰোঁ তাত দেখা পাওঁ, যিহেতু এটা অংক নমাই অনাৰ পিছত 10 হ'ল, এই 10টোকো কি হ'ল, এটা অংক নমাই অনাৰ পাছত যিটো মানে সংখ্যা পালোঁ, সেই সংখ্যাটোকো কি হৈছে আমাৰ তাৰমানে ভাজকে ইয়াক কি হোৱা নাই, হৰণ নাই যোৱা। গতিকে আৰু এটা ডিজিট নমাই নিবলগীয়া হ'ল, গতিকে 1টোকো নমাই নিব লাগিব। যেতিয়া দুটা অংক আপুনি নমাই নিছে ন, তেতিয়া ইয়াত 0 এটা দিয়া প্ৰয়োজন হৈ যাব। যেতিয়া দুটা অংক একেলগে নমাই নিব ন, সদায় ইয়াত ওপৰত 0 এটা দি দিব, যিটো আমাৰ ভাগফল আহিব। ভাগফলত 0 এটা দি দিব লাগিব তাৰমানে। ঠিক আছে, তাৰপিছত 11 এতিয়া 101ক কিন্তু 101 আছে, গতিকে কেইবাৰ দিম আমি, 9 বাৰ দিম, কাৰণ 9 ঘাং কিমান হয়, 9 ঘাং 99 হয়, 9 ঘাং 99। গতিকে বাকী থাকি গ'ল 2। তাৰমানে যদি সংখ্যাটো এইটো 3401টো ন, যিটো আমাক সংখ্যাটো কি দিছে 3401, ইয়াৰ পৰা যদি 2 এটা বিয়োগ কৰি দিওঁ, ভাগশেষ আমাক কি দিলে, ভাগশেষ 2 হয় নাই জানো, বাকী 2 হয় নাই জানো। যদি 2 এটা বিয়োগ কৰি দিওঁ ন, যিটো সংখ্যা পাম, তাৰমানে 2 এটা বিয়োগ কৰিলে যিটো সংখ্যা পাম, সেই সংখ্যাটোক 11 সম্পূৰ্ণভাৱে বিভাজ্য গ'লহেঁতেন নহয় জানো। কাৰণ 2 এটা এই 3401ক 2 এটা বাঢ়ি আছে, তাৰমানে 2 এটা যদি কমাই দিওঁ তেতিয়া কি হৈ যাব, এই ভাগশেষটো কি হৈ যাবগৈ, ভাগশেষটো আমাৰ কিহলৈ পৰিৱৰ্তন হৈ যাব, 0লৈ হৈ যাব। তাৰমানে 0লৈ পৰিৱৰ্তন হৈ যাব। তাৰমানে আমাক কি গম পালোগৈ, যিটো আমাৰ 3401 সংখ্যাটো আছিলে, ইয়াৰ পৰা ন্যূনতম কিমান সংখ্যা বিয়োগ কৰিব লাগিব, আমি 2টো বিয়োগ কৰিব লাগিব। 2 যদি বিয়োগ কৰি দিওঁ তেতিয়া কি হৈ যাব, এই সংখ্যাটো তাৰমানে 3401টোৰ পৰা 2 এটা যেতিয়া বিয়োগ কৰিম, যিটো ৰিজাল্ট আহিব ন, সেই ৰিজাল্টটো কি হ'ব, 11 সম্পূৰ্ণভাৱে বিভাজ্য যাব। ঠিক আছে, কেতিয়াবা আকৌ এই প্ৰশ্নটো বিয়োগ নুসুধি কেতিয়াবা যোগো সুধিব পাৰে, যে 3401 বেলেগ এটা সংখ্যা আহিব পাৰে, যে মই যেনিবা এইটো প্ৰশ্ন 3401 লৈছোঁ, গতিকে ইয়াৰ ক্ষেত্ৰত আলোচনা কৰি দিওঁ। কেতিয়াবা নাম্বাৰটো বেলেগো আহিব পাৰে, সংখ্যাটো বেলেগ আহিব পাৰে। গতিকে কেতিয়াবা সুধিব পাৰে যে 3401 লগত কি যোগ কৰিলে যে সংখ্যাটো 11 সম্পূৰ্ণভাৱে বিভাজ্য যাব। যোগ কি কৰিব লাগিব, যিহেতু এইটো ভাগশেষ কি থাকিলে, 2 থাকিলে। তাৰমানে কি, আমি যদি এই সংখ্যাটোৰ লগত 3401ৰ লগত আমি যদি ভাগশেষটো 2টো আছেই অলৰেডি, ইয়াৰ লগত যদি আমি 9 যোগ কৰি দিওঁ, 9 যোগ কৰিলে যিটো সংখ্যা পামগৈ আমি আল্টিমেটলি যিটো সংখ্যা পাম, সেই সংখ্যাটো কি হৈ যাব, 11 সম্পূৰ্ণভাৱে বিভাজ্য যাব। কাৰণ 2 এটা ভাগশেষটো অলৰেডি আছিলেই, আমি 11ৰ পৰা 2টো বাদ দি দিছোঁ, 9 পাইছোঁ। গতিকে 9টো যদি আমি যোগ কৰি দিওঁ, এই 3401 লগত যদি 9টো যোগ কৰি দিওঁ, যিটো সংখ্যা পাম ন, সেই সংখ্যাটো কি হ'ব, সম্পূৰ্ণভাৱে 11ৰে হৰণ যাব। ঠিক আছে, এইটো প্ৰথমটো প্ৰশ্নৰ সমাধান। এনেকুৱা ধৰণৰ প্ৰশ্ন খুব অহাৰ সম্ভাৱনা আছে, আপোনালোকে ভালকৈ প্ৰশ্নটো চাই যাব। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহক। এতিয়া আমি চাওঁ আহক 2 নম্বৰটো প্ৰশ্ন। কৈছে কি, হোৱাট ইজ দি লাৰ্জেষ্ট 2 ডিজিট নাম্বাৰ হুইচ ৱেন ডিভাইডেড বাই 6 and 5 লিভছ ৰিমাইণ্ডাৰ 1 ইন ইচ কেছ। তাৰমানে কি কৈছে কি, আমাক 6 আৰু 5ৰে ভাগ কৰিলে প্ৰতিটো ক্ষেত্ৰত এক ভাগশেষ থকা আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট সংখ্যাটো কি আমি নিৰ্ণয় কৰিব লাগে। তাৰমানে এটা কথা চাব আপোনালোকে, তাৰমানে আমি এনেকুৱা এটা সংখ্যা নিৰ্ণয় কৰিব লাগে, সংখ্যাটো কিন্তু কি হ'ব লাগিব, 2 অংক বিশিষ্ট হ'ব লাগিব।
এনেকুৱা এটা সংখ্যা নিৰ্ণয় কৰি দিব লাগে যিটো সংখ্যাক 6 আৰু যদি 5ৰে হৰণ কৰোঁ প্ৰতিটো ক্ষেত্ৰত ৰিমাইণ্ডাৰ বা ভাগশেষ বা বাকী 1 থাকিব লাগিব। প্ৰতিটো ক্ষেত্ৰত সংখ্যাটোক 5ৰে হৰণ কৰিছোঁ তেতিয়াও ভাগশেষ 1 থাকিব লাগিব, সংখ্যাটোক 6ৰে হৰণ কৰিছোঁ তেতিয়াও ভাগশেষ কি থাকিব লাগিব? 1 থাকিব লাগিব, মানে 1 থাকিব লাগিব। হ'ল। এতিয়া এই প্ৰশ্নটো আমি কেনেদৰে সমাধান কৰিম চাব, এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব। এতিয়া আমি প্ৰথম কথা আমি কি নিৰ্ণয় কৰি ল'ম জানেনে? আমি সেইটো সংখ্যা নিৰ্ণয় কৰি ল'ম যিটো সংখ্যাক 6 আৰু 5ৰে হৰণ কৰিলে ভাগশেষ 0 থাকে। হ'ল। এতিয়া 6 আৰু 5ৰে হৰণ যোৱা প্ৰথমটো সংখ্যা কি? যিটো সংখ্যাক নেকি 6 আৰু 5ৰে হৰণ কৰিলে ভাগশেষ 0 থাকে। এতিয়া সেই সংখ্যাটো কেনেকৈ উলিয়াম আমি জানেনে? আমি 6 আৰু 5ৰ কি উলিয়াম? প্ৰথম এলচিএম বা লসাগু উলিয়াই ল'ম। আমি যদি এলচিএম বা মই এলচিএম লিখিছোঁ বা লসাগু লিখিছোঁ, আমি যদি এলচিএম কাৰ 6 আৰু 5ৰ কি হ'ব আমাক যদি সোধে আমি কি বুলি ক'ম? কাৰণ এইটো আমি আৰু এলচিএম উলিয়াৰ কিবা মেথড লগাই উলিয়াবলৈ কোনো প্ৰয়োজন নাই। কিয় প্ৰয়োজন নাই? 6 আৰু 5টো কি হয়? কোপ্ৰাইম হয়। কোপ্ৰাইম মানে পৰস্পৰ মৌলিক। তাৰমানে পৰস্পৰ মৌলিক সংখ্যা কাক কয়? 6 আৰু 5ৰ যদি সাধাৰণ উৎপাদক বিচাৰি চাই 1ৰ বাদে কোনো নাই। আপুনি ভাবিব পাৰে, চাওকচোন আপোনালোকে 6 আৰু 5ৰ ক্ষেত্ৰত চাওকচোন, 6 আৰু 5ক হৰণ যোৱা 1ৰ বাহিৰে কোনোবা আছেনে? নাই। এনেকুৱা ধৰণৰ সংখ্যা কি কয়? পৰস্পৰ মৌলিক সংখ্যা বুলি কয়। কিন্তু পৰস্পৰ মৌলিক সংখ্যা হ'বলৈ সংখ্যা দুটা যে মৌলিক হ'ব লাগিব তেনেকুৱা কোনো কথা নাই। যেনেকৈ 5টো মৌলিক কিন্তু 6টো মৌলিক হয় জানো? নহয়। ঠিক আছে, পৰস্পৰ মৌলিক কোনবোৰ সংখ্যাক কয়? যদি সংখ্যা দুটাৰ মানে সাধাৰণ উৎপাদক 1ৰ বাহিৰে বেলেগ থাকিবলৈ নালাগিব তাৰমানে। এতিয়া 6 আৰু 5ৰ কি আছে? সাধাৰণ উৎপাদক 1হে আছে। গতিকে এনেকুৱা দুটা পৰস্পৰ মৌলিক সংখ্যাৰ যদি আমাক লসাগু উলিয়াবলগীয়া হয় তেতিয়াহ'লে সিহঁতৰ লসাগু কিমান হ'ব বা এলচিএম কিমান হ'ব? সংখ্যা দুটাৰ পূৰণফলটোৱে। গতিকে 6ৰ লগত আপুনি কি কৰক? 5টো যোগ কৰি দিয়ক, আপুনি ৰিজাল্ট কিমান পাব? 30 পাব। গতিকে 30টোৱে হৈছে 6 আৰু 5ৰ লসাগু। ঠিক আছে, বা এলচিএম। এতিয়া চাব, এই যিটো 30 যে পালোঁ ন, এই 30টো হৈছে আটাইতকৈ সৰুটো সংখ্যা। এলচিএমৰ মিনিংটো, এলচিএম বা লসাগু মিনিংনো কি? এলচিএম মিনিং হৈছে লিষ্ট এলচিএম, লিষ্ট কমন মাল্টিপুলছ, বা অসমীয়াত যদি কওঁ লঘিষ্ঠ সাধাৰণ গুণিতক। তাৰমানে কি? আটাইতকৈ সৰু সংখ্যাটো। এইটো হৈছে আটাইতকৈ সৰু গুণিতক যিটো নেকি 6 আৰু 5ে কি হয়? সম্পূৰ্ণভাৱে বিভাজ্য যাব, নহয় জানো? এতিয়া 30টো হৈছে আটাইতকৈ সৰু গুণিতক যিটো নেকি 6 আৰু 5ৰ মানে আটাইতকৈ সৰু গুণিতকটো। তাৰমানে কি? 6 আৰু 5ে যদি আমি 30ক হৰণ কৰোঁ ভাগশেষ প্ৰতিটো ক্ষেত্ৰত 0কে পাম। ঠিক আছে, এতিয়া চাব আপোনালোকে কথাটো। যদি 30ৰ লগত এই 30 লগত আমি যদি 30 লগত যদি 1 এটা যোগ কৰি দিওঁ ন, আমি কি পাম সাধাৰণতে? 31 পাম, নহয় জানো? এতিয়া 31ক আপোনালোকে 6য়ে হৰণ কৰক, ভাগশেষ কিমান পাব? 1 পাব। 31ক 5য়ে হৰণ কৰক, আপুনি ভাগশেষ কিমান পাব? 1 পাব। কিন্তু এতিয়া চাব, আমি এতিয়া এই 31টো এটা সংখ্যা হয়। কোনটো সংখ্যা হয়? যে 31টো হৈছে এটা সংখ্যা যিটো সংখ্যাক নেকি 6 আৰু 5ে যদি হৰণ কৰোঁ প্ৰতিটো ক্ষেত্ৰত কি থাকে? ভাগশেষ 1 থাকে। এইটো হ'ব আটাইতকৈ সৰুটো সংখ্যা, মানে সৰু দুটা অংক বিশিষ্ট সংখ্যা যিটো সংখ্যাক 6 আৰু 5ে যদি হৰণ কৰোঁ তেতিয়া ভাগশেষ কিমান থাকিব? 1 থাকিব। যদি আমাক এই ডাঙৰ জেগাত যদি সৰুটো আহিলহেঁতেন যে আটাইতকৈ সৰু দুটা অংক বিশিষ্ট সংখ্যা উলিয়াব লাগে যিটো সংখ্যাক 6 আৰু 5ে যদি হৰণ কৰোঁ ভাগশেষ 1 থাকে, তেতিয়া এনচাৰটো কি হ'লহেঁতেন গম পায়নে? 31 হ'লহেঁতেন। কাৰণ 31ক আপুনি 6য়ে হৰণ কৰক বা 5য়ে হৰণ কৰক প্ৰতিটো ক্ষেত্ৰত আপুনি ভাগশেষ 1 পাব। হৈ গ'ল। কিন্তু আমাক কৈছে ডাঙৰটো উলিয়াবলৈ। হৈ গ'ল। এতিয়া চাব আপোনালোকে, তাৰমানে এটা কথা গম পালোঁ কি? এতিয়া এই কথা যিকেইটা আমি আলোচনা কৰিলোঁ, ইয়াত দুটা ষ্টেটমেণ্ট মই লিখি ৰাখিছোঁ। এই দুটা ষ্টেটমেণ্ট এটা কথা বুজি পাইছোঁ কি? এনেকুৱা ধৰণৰ সংখ্যাবোৰ 30 × k, 30 × k, kটো কি হ'ব পাৰে? kটো 1 2 3, তাৰমানে এনি স্বাভাৱিক সংখ্যা তাৰমানে। ঠিক আছে, নেচাৰেল সংখ্যা বা স্বাভাৱিক সংখ্যা। k জেগাত আপুনি যিকোনো সংখ্যা, যিকোনো 1 পুট কৰক 30 পাব, 2 পুট কৰক 60 পাব, 3 পুট কৰক 90 পাব। এনেকুৱা ধৰণৰ সংখ্যাবোৰ পাই গৈ থাকিব আপোনালোকে, আৰু সেই সংখ্যাবোৰক 6 আৰু 5ৰে সম্পূৰ্ণভাৱে বিভাজ্য যায়। হৈ গ'ল। এতিয়া তাৰপিছত গম পালোঁ কি? যে 30 × k + 1, 30 × k + 1 এনেকুৱাবোৰ সংখ্যাক যদি 6 আৰু 5ে যদি হৰণ কৰে ন, প্ৰতিটো ক্ষেত্ৰত আপুনি কি পাব? ভাগশেষ 1কে পাই যাব। আপুনি প্ৰমাণ কৰি চাব পাৰে। k জেগাত 1 পুট কৰিলোঁ, 30 × 1 কি হ'ব? 30 হৈ যাব। 30 + 1 কি হৈ যাব? 31। 31টোক 6 আৰু 5ে হৰণ কৰক, ভাগশেষ 1 থাকিব। হ'ল। k জেগাত আপোনালোকে 1 পুট কৰিছোঁ 31 পাম, নহয় জানো? 2 পুট কৰিছোঁ, k জেগাত 2 পুট কৰিলে 30 × 2 কিমান? 60 হ'ব। 60 যোগ 1 কিমান? 61। 61টো আছে এটা সংখ্যা যিটো সংখ্যাক নেকি আপুনি 6য়ে হৰণ কৰক বা 5য়ে হৰণ কৰক, দুইটা ক্ষেত্ৰত কি পাব? ভাগশেষ 1 পাব। হৈ গ'ল। তাৰপিছত k জেগাত আপোনালোকে 3 পুট কৰক। 3 পুট কৰিলে কিমান হ'ব? 3 পুট কৰিলে 90 হ'ব। 90 + 1 তাৰমানে আল্টিমেটলি 91। 91টো হৈছে কি? 6য়ে হৰণ কৰক 5য়ে হৰণ কৰক, প্ৰতিটো ক্ষেত্ৰত ভাগশেষ 1 পাব। হৈ গ'ল। তাৰপিছত k জেগাত আপোনালোকে কি পুট কৰক? 4 পুট কৰক। 4 পুট কৰিলে 120, কাৰণ 30 × 4 120, 120 1 হ'লে 121। 121টোক আপুনি 6য়ে হৰণ কৰক বা 5য়ে হৰণ কৰক, প্ৰতিটো ক্ষেত্ৰত আপুনি কি পাব? ভাগশেষ 1কে পাব। কিন্তু এতিয়া চাব, প্ৰশ্নটো আমাক সুধিছিলে কি? যে আমাক উলিয়াব লাগে যে 6য়ে 5ৰে ভাগ কৰিলে প্ৰতিটো ক্ষেত্ৰত ভাগশেষ 1 থকা আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট সংখ্যা। এতিয়া আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট সংখ্যা কোনটো পালোগে? 91। 9টোৱে 1টোৱে হৈছে আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট সংখ্যা যিটো সংখ্যাক 6য়ে হৰণ কৰোঁ বা 5য়ে হৰণ কৰোঁ, প্ৰতিটো ক্ষেত্ৰত কি দিব? ভাগশেষ 1 দিব। ঠিক আছে, গতিকে আমাৰ শুদ্ধ অপশ্যনটো কোন হ'ব? অপশ্যন নম্বৰ 91টো হ'ব।
কাৰণ আমি যদি 91 পিছত যদি অংক চাওঁ তিনি অংক বিশিষ্ট আহি গ'ল, কাৰণ 121টো এটা সংখ্যা হয়, যিটো সংখ্যা আমি 6 সংখ্যক 5 সংখ্যক বাকী কিমান আহিব 1 আহিব। কিন্তু আমাক আকৌ দুটা অংক বিশিষ্টতে সুধিছে, আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট সংখ্যাটো হৈছে 91, যিটো সংখ্যাক 6 বা 5 হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰত ভাগে 1কে থাকিব। গতিকে শুদ্ধ অপশ্যনটো কোন হ'ব? অপশ্যন নাম্বাৰ চিটো কাৰেক্ট হ'ব। ঠিক আছে, নেক্সট প্ৰশ্নটো চাব। এতিয়া আমি চাওঁ আহক কুৱেশ্যন নাম্বাৰ 3টো কৈছে কি হাউ মেনি ফেক্টৰ্ছ অফ 108 আৰু প্ৰাইম নাম্বাৰ্ছ। তাৰ মানে কি 108ৰ কিমানটা উৎপাদক মৌলিক সংখ্যা হ'ব আমি নিৰ্ণয় কৰিব লাগে। এই প্ৰশ্নটো কিয় ইম্পৰ্টেণ্ট জানেনে? আমি যেতিয়া LCM আৰু HCF পঢ়িম ন, তেতিয়া আপোনালোকে যিকোনো এটা সংখ্যাৰ উৎপাদক বিশ্লেষণটো কিন্তু জানিব লাগিব। যিহেতু আমি এই প্ৰশ্নটো উৎপাদক বিশ্লেষণ কৰিহে জানিব পাৰিম যে 108ৰ যিকেইটা উৎপাদক আহিব, উৎপাদককেইটাত কেইটা মৌলিক সংখ্যা থাকিব আমি ক'ব পাৰিম, নহয় জানো? এতিয়া প্ৰথম চাব আপোনালোকে 108টো মই লিখি ল'ম। 108ক আমি কি কৰিম? উৎপাদক বিশ্লেষণ কৰিম, যিটো নেকি কেতিয়াবা মৌলিক উৎপাদক বিশ্লেষণ বুলি কোৱা যায়। কাৰণ উৎপাদক বিশ্লেষণ বুলি ক'লে আমি মৌলিক উৎপাদক বিশ্লেষণ বুলিয়ে বুজি পাওঁ। ঠিক আছে, এতিয়া আমি এতিয়া 108ক প্ৰথম কিহে হৰণ কৰিম জানেনে? প্ৰথম হৰণ কৰিম আটাইতকৈ সৰু মৌলিক সংখ্যাটো। এতিয়া আটাইতকৈ সৰু মৌলিক সংখ্যাটো কোন? 2 হয়। গতিকে 2 যদি নগ'লহেঁতেন, 108ক যদি 2 নাযায়, তেতিয়া আমি তাৰ পিছৰ মৌলিক সংখ্যাটো কোন? 3 দি চাম। তাৰপিছত 3 নাযায় 5 দি চাম। পাছত তেনেকৈ আমি গৈ থাকিম। গতিকে 108 আৰু 1 ঘৰত 8 আছে, গতিকে ইয়াক 2 হৰণ যাবই। গতিকে কিমান বাৰ যাব? 2 5 গুণ 10 আৰু 2 4 গুণ 8 হ'ল। তাৰপিছত আকৌ 54ক 2 দিলে 27 আহিব। 27 হ'লে আৰু 27ক আমি 2 নাযাব, এবাৰ 3 দি চাম। কাৰণ আমি 54ক যে 2 দিলোঁ 27 পালোঁ। 27টো আৰু কিহে নাযায়? 2 নাযায়। গতিকে তাৰ পিছৰ মৌলিক সংখ্যাটো কোন? 2 পাছত 3 দি চাম। 3 3 গুণ 9, তাৰমানে 3 3 গুণ 9 নহয়, কি কয় 3 9 গুণ 27 হ'ল। তাৰপিছত এতিয়া 9ক আমি 3 3 গুণ 9 কৰি দিলোঁ, হৈ গ'ল। তাৰমানে 108ৰ যিটো আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলোঁ, কেনেকৈ পালোঁ? 2 দুটাৰ পূৰণফল, তাৰপৰা 3 কেইটা পাইছোঁ আমি? 3 পাইছোঁ 3টা হ'ল। তাৰমানে আমি যদি লিখোঁ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ, 3 টু দি পাৱাৰ কিউব, 2 স্কুৱেৰ পালোগৈ আৰু 3 টু দি পাৱাৰ কিউব পালোগৈ। এতিয়া কথা হ'ল কি, আমাক সুধিছিলে যে 108ত কিমানটা উৎপাদক মৌলিক সংখ্যা। এতিয়া আমি যে 108ৰ যে মৌলিক উৎপাদক বিশ্লেষণ কৰিলোঁ, কেইটা পালোঁ আমি মৌলিক সংখ্যা কেইটা পালোঁ? 2 আৰু কি পালোঁ? 3 পালোঁ। গতিকে 2টা পালোঁ, নহয় জানো? আমি যে 108ৰ যিকেইটা উৎপাদক বিশ্লেষণ কৰিলোঁ, সেই উৎপাদক কেইটাত মৌলিক সংখ্যা কেইটা পালোঁ? 2 আৰু 3 পালোঁ, তাৰমানে 2টা পালোঁ। তাৰমানে আমাৰ কুৱেশ্যন নম্বৰ 3 হবে অপশ্যনটো কোনটো হ'ব? অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহক। এতিয়া চাওঁ আহকচোন কুৱেশ্যন নম্বৰ 4টো কৈছে কি দি ছাম অফ অল প্ৰাইম নাম্বাৰ্ছ বিটুইন 58 and 68 ইজ। তাৰমানে কি 58 and 68ৰ মাজত থকা সকলো মৌলিক সংখ্যাৰ যোগফলটো আমি নিৰ্ণয় কৰি দিব লাগে। মাজত বুলি কৈছে, গতিকে প্ৰথম আমি লৈ ল'ম কি 58 আৰু 68ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে আৰু সেই মৌলিক সংখ্যাকেইটাৰ যোগফলটো কি হ'ব আমি নিৰ্ণয় কৰিব লাগিব। গতিকে 58 আৰু 68ৰ মাজত বুলি কৈছে, গতিকে আমি 58টো বাদ দিম, কাৰণ 52টো মৌলিক সংখ্যাটো নহয়ে বাৰু। 52টো বাদ দিয়ক। তাৰ 58ৰ পিছত কোন আছে? 59 আছে। 59 আমি সংখ্যাকেইটা প্ৰথমতে লিখি লওঁ। 58ৰ পৰা 68লৈ যিকেইটা সংখ্যা আছে সেইকেইটা গোটেই আমি লিখি লওঁ। প্ৰথমে 59 লিখিলোঁ। 59ৰ পিছত 60 আহিলে, 61, তাৰপৰা 62, 63, 64, 65, 66, 67, 68। 68 আমি লিখাৰ প্ৰয়োজন নাই, কাৰণ 68ৰ মাজত বুলি কৈছে, ইয়াকো বাদ দিলোঁ, হৈ গ'ল। এতিয়া এই সংখ্যাকেইটাৰ ভিতৰত যিকেইটা মৌলিক সংখ্যা আছে সেইকেইটা বাছি উলিয়াই সিহঁতৰ যোগফলটো উলিয়াম। গতিকে 59টো প্ৰথমত হ'ল 59টো মৌলিক সংখ্যা হয়, যোগ 62টো নহয়, তাৰপৰা 61টো মৌলিক সংখ্যা হয়, গতিকে 61টো লিখি লওক। 62টো নহয়, 63টো মৌলিক সংখ্যা নহয়, কাৰণ 63 কি হয় 7 9 গুণ 63 আমি জানো, মানে 7 × 9 কি হয় 63 হয়। গতিকে ইয়াৰ 7টা ইয়াৰ উৎপাদক হয়, 9টা উৎপাদক হয়, হ'ল। 63টো নহয়, 64টো নহয় মৌলিক সংখ্যা, 65টো নহয়, কাৰণ 5 তেওঁ 65, 5ৰ লগত যদি 13 পূৰণ কৰে কি পাব? 65 পাব। ঠিক আছে, গতিকে ইয়াত 5 আৰু 13টো যিটো 5 আৰু 13 মানে ইয়াৰ উৎপাদক হয়, গতিকে ই মৌলিক সংখ্যা নহয়। 66টো মৌলিক সংখ্যা নহয়, আৰু 67 লাষ্টত 67টো কি হ'ব? মৌলিক সংখ্যা হ'ব। গতিকে ইহঁতৰ যোগফল যিটো আহিব আমাৰ সেইটো হ'ব আমাৰ এনচাৰটো। গতিকে 7 1 8, 8 9 17, 17 7, উকলিলে 1, 6 6 12, 12 5 17, 17 1 18, 187, নহয় জানো? গতিকে আমাৰ শুদ্ধ অপশ্যনটো কোন হ'ব? অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ। এতিয়া চাওঁ আহক কুৱেশ্যন নম্বৰ 5টো। মৌলিক সংখ্যাৰ ওপৰত আৰু এটা প্ৰশ্ন লৈছোঁ। এই প্ৰশ্নটোৰ কমনলি মিষ্টেক হোৱা দেখা পোৱা যায়। প্ৰশ্নটো চাব কি কৈছে, দি টোটেল নাম্বাৰ অফ প্ৰাইম নাম্বাৰ্ছ বিটুইন 90 and 100। তাৰমানে কি 90ৰ পৰা 100ৰ ভিতৰত থকা মুঠ মৌলিক সংখ্যা হৈছে, তাৰমানে 90 আৰু 100ৰ মাজত কেইটা মৌলিক সংখ্যা আছে আমি ক'ব লাগে। তাৰমানে হ'ল মাজত বুলি কৈছে, গতিকে 90 নধৰোঁ, আমি 91ৰ পৰা যাম। 91 ধৰিলোঁ, 92, 93, 94, 95, 96, 97, 98 আৰু 99, হৈ গ'ল। এতিয়া ইয়াত কেইটা মৌলিক সংখ্যা আছে আমি নিৰ্ণয় কৰি দিব লাগে। এতিয়া চাওক, এইটো কিন্তু খুব কমন মিষ্টেক।
কথাটো ভাবিবলৈ বা প্ৰশ্নটো দেখিবলৈ বহুত ইজি, কিন্তু কমন মিষ্টেক হোৱা দেখা পোৱা যায়। এতিয়া চাব প্ৰথমতে 91টো আমি বহু সংখ্যকে ভাবি লওঁ 91টো মৌলিক সংখ্যা হ'ব নেকি, তাৰমানে 91ৰ উৎপাদক নাথাকিবই চাগে, এনেকুৱা এটা ফিল দেখিলে এনেকুৱা লাগে, তাৰমানে 91ৰ যে উৎপাদক নাথাকিব তেনেকুৱা যেন লাগে, কিন্তু তেনেকুৱা নহয়। আপোনালোকে চাওক 13 × 7 কৰক, 13ৰ লগত 7 পূৰণ কৰক, আপোনালোকে কি পাব 91 পাব। গতিকে 13টো এটা উৎপাদক হয় ইয়াৰ, 7টো ইয়াৰ উৎপাদক হয়। গতিকে ইয়াতো মৌলিক সংখ্যা বুলিলে আমি কাক বুজি পাওঁ, এই কথাটো মই আগতে বহুকেইটা ভিডিঅ'ত কৈছোঁ। মৌলিক সংখ্যা বুলি ক'লে কি হ'ব লাগিব, যিবোৰ সংখ্যাৰ উৎপাদক 1 থাকিব লাগিব আৰু সেই সংখ্যাটো নিজে হ'ব লাগিব। হ'ল, সেইটো কাৰণে তাৰমানে এটা কথা ক'বলৈ গ'লে কি হয়, মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা দুটা, 1 আৰু সি সংখ্যাটো সি নিজেই। আৰু আগতে মই আৰু এটা ভিডিঅ'ৰ কথা কৈছোঁ যে 1টো মৌলিক সংখ্যা নহয়। কেলৈ 1টো মৌলিক সংখ্যা নহয়, তাৰ কাৰণটো কি, কাৰণ 1ৰ উৎপাদক সি নিজেহে আছে, এটাই আছে, কিন্তু মৌলিক মানে কি, কিন্তু মৌলিক সংখ্যাৰ কিন্তু উৎপাদক এটলিষ্ট দুটা হ'ব লাগিব, 1 আৰু সেই সংখ্যাটো নিজেই। ঠিক আছে, গতিকে 91ৰ যদি চাওঁ আমি কেলৈ মৌলিক সংখ্যা নহয়, কাৰণ ইয়াৰ 13টো এটা ইয়াৰ উৎপাদক, 7টো এটা উৎপাদক, 1টোতো ইয়াৰ হয়েই, সি নিজেওতো হয়েই, গতিকে দুটাতকৈ উৎপাদক বেছি আছে, গতিকে মৌলিক সংখ্যা হ'ব নোৱাৰিব। আৰু 92টোতো কথাই নাই, ইয়াক 2টো হৰণ যাবই। 93, কিছুমানে আকৌ 93টো আপোনাৰ মৌলিক সংখ্যা বুলি কৈ দিয়ে, কেলৈ কৈ দিয়ে, কাৰণ এনেকুৱা যেন লাগে 93টো কোনো হৰণ নাযাব, কিন্তু 93টোক 3য়ে হৰণ নাযায় জানো বাৰু, কাৰণ ইয়াক 3য়ে হৰণ কৰকচোন, কেতিয়াবা যাব, 3ৰ লগত কি 3য়ে হৰণ কৰক, আপোনাৰ 3 3 গুণ 9, 3 গুণ 3, তাৰমানে 3 লগত 31টো পূৰণ কৰক, আপোনালোকে 91 বা 93 পাব। হ'ল, এতিয়া ইটো মৌলিক সংখ্যা নহয়, এইটো কিন্তু সাধাৰণতে খুব মিষ্টেক কৰা দেখা পোৱা যায়। 94টো নহ'বই, 2য়ে হৰণ যাব, 95টো নহ'ব, কাৰণ 5এ ইয়াৰ হৰণ যাবগৈ, 5এ হৰণ কৰি চাওক 95 যাব, গতিকে 5 এটা ইয়াৰ উৎপাদক হৈ গুচি গ'ল। 96টো নহ'ব, ইয়াক 2য়ে হৰণ যাব, কাৰণ 2টো ইয়াৰ উৎপাদক হৈ যাব। 97ৰ 1 আৰু 97ৰ বাবে ইয়াৰ আৰু কোনো ধৰণৰ উৎপাদক নাই, গতিকে ই মৌলিক সংখ্যা, 97টো মৌলিক সংখ্যা কিন্তু। ঠিক আছে, 98টো কথাই নাই, 2য়ে হৰণ যাব, 99টো 9এ যাব, 11এ যাব, 3এ যাব, বহুত আছে ইয়াৰ। গতিকে 90 আৰু 100ৰ মাজত মৌলিক সংখ্যা অকল এটাই, 97। এইটো কিন্তু খুব কমন মিষ্টেক হয়, সেইটোৱে মই প্ৰশ্নটো আলোচনা কৰিলোঁ। ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন কেতিয়াবা ট্ৰিকি প্ৰশ্ন আপোনালোক সুধিব পাৰে এক্সামত। ঠিক আছে, গতিকে আমাৰ শুদ্ধ অপশ্যনটো কোন হ'ব, অপশ্যন নাম্বাৰ ডিটো হ'ব। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ। কুৱেশ্যন নম্বৰ 6টো চাওঁ আহকচোন। দি ছাম অফ 3 কনজিকিউটিভ অড নাম্বাৰ ইজ অলৱেজ ডিভিজিবল বাই, তাৰমানে কৈছে কি, ক্ৰমিকভাৱে থকা তিনিটা অযুগ্ম সংখ্যাৰ যোগফল সদায় দ্বাৰা, তাৰমানে কোনটো সংখ্যাৰ দ্বাৰা সদায় বিভাজ্য হয় আমি ক'ব লাগে। তেনেদৰে ইয়াত অপশ্যনকেইটাও দিয়া আছে। কি কৈছে, তিনিটা ক্ৰমিকভাৱে থকা অযুগ্ম সংখ্যাৰ যোগফলটো কিহৰ দ্বাৰা সদায় বিভাজ্য হয় আমি ক'ব লাগে। এতিয়া আমি সাধাৰণতে চাওক এই প্ৰশ্নটো কেনেদৰে সমাধান কৰিম, আমি চিম্পলি ভাবিম, বহুত টানকৈ নাভাবোঁ। চাব আপোনালোকে, আমি যদি কওঁ যে প্ৰথম অযুগ্ম সংখ্যাটো কি, প্ৰথম অযুগ্ম সংখ্যাটো হৈছে 1, তাৰ পিছৰ অযুগ্ম সংখ্যাটো কোন, 3, 3 পিছত কোন 5, তাৰপিছত কোন 7, এনেকৈ আমাৰ অযুগ্ম সংখ্যাবোৰ আমি পাই যাম। এতিয়া 1ৰ পিছত যে 3 পালোঁ, কেনেকৈ পালোঁ, 1ৰ লগত 2 যোগ কৰিছোঁ, 2 যোগ পাইছোঁ আমি, কি পাইছোঁ 3 পাইছোঁ, 3 লগত 2 যোগ কৰি পাম 5 পাম, 5ৰ লগত 2 যোগ কৰি দিম 7 পাম, 7ৰ লগত 2 যোগ কৰি দিম 9 পাম, 9ৰ লগত 2 যোগ কৰি দিম 11 পাম, তেনেদৰে আমাৰ গৈ থাকিব। তাৰমানে এটা কথা গম পালোঁ কি, এটা অযুগ্ম সংখ্যাৰ পৰা আন এটা অযুগ্ম সংখ্যালৈ মাজৰ দূৰত্ব কিমান, 2। ঠিক আছে, এই কথাটো আমি গম পালোঁ। এটা অযুগ্ম সংখ্যাৰ পৰা আন এটা অযুগ্ম সংখ্যালৈ, তাৰমানে তাৰ পাছতো মানে ক্ৰমিকৰ কথাটো কৈছোঁ দেই, যে এটা অযুগ্ম সংখ্যাৰ পৰা তাৰ পাছৰটো, মানে ক্ৰমিকভাৱে কথাটো কৈছোঁ, এটা অযুগ্ম সংখ্যাৰ পৰা তাৰ পাছৰটোলৈ দূৰত্ব কিমান, 2। হ'ল, তাৰমানে ইয়াৰ পৰা এটা কথা গম পালোঁ কি, আমাক যদি তিনিটা অযুগ্ম সংখ্যাৰ কথা কৈছে নহয় জানো প্ৰশ্নটোত, এতিয়া কোন তিনিটা অযুগ্ম সংখ্যা আমিতো নাজানো, গতিকে আমি ধৰি ল'ব লাগিব। তাৰমানে কি, আমি ভাবিলোঁ প্ৰথমটো অযুগ্ম সংখ্যাটো x, তেতিয়াহ'লে তাৰ পাছতো কি হ'ব, x+2 হ'ব, কাৰণ আমাৰ অযুগ্ম সংখ্যা এটাৰ পাছত আনটোলৈ মাজৰ দূৰত্ব কিমান, 2, মানে এইটোৰ পাছত ইয়াৰ পাছত 2 যোগ কৰিলেহে পাম, ক্ৰমিকভাৱে যদি ভাবোঁ। ঠিক আছে, গতিকে প্ৰথমটো x হ'লে পিছতো x+2 হ'ব, তাৰপিছত কি হ'বগৈ, x প্লাছ কি হ'বগৈ, চাব আপোনালোকে এটা কথা চাব, গতিকে এইটোৰ পৰা এক্সৰ লগত x আছে, প্ৰথমটো x ধৰিলোঁ, পিছতো x+2, ইয়াৰ লগত ইয়াৰ পাছত কেনেকৈ পাম, ইয়াৰ লগত 2 এটা যোগ কৰিম, তাৰমানে x+2+2 হ'ল, তিনিটা হৈ গ'লনে। এতিয়া প্ৰথমটো যদি অযুগ্ম সংখ্যা x হয়, তাৰপিছতো x+2 হ'ব, তাৰপিছতো কি হ'বগৈ, x+4 হ'ব। এতিয়া তিনিটা অযুগ্ম সংখ্যা হ'বগৈ এইকেইটা, ক্ৰমিকভাৱে থকা তিনিটা অযুগ্ম সংখ্যা হ'ব x+2, x+4 হ'ল। এতিয়া কৈছে কি, ইহঁতৰ যোগফলটো কিহৰ দ্বাৰা বিভাজ্য সদায় হ'ব আমি ক'বগৈ লাগে। হ'ল, গতিকে যোগফলটো উলিয়াই চাওঁ, x+x+2 প্লাছ x+4 হৈ গ'ল, গতিকে যোগ কৰি দিলোঁ। গতিকে x কেইটা আছে, 3টা আছে, গতিকে 28x হৈ যাব, আৰু 2 আছে, 4 আছে, 6 হৈ যাব। গতিকে আমি যদি চাওঁ ইয়াৰ পৰা 3 এটা কমন ল'ব পাৰোঁ, গতিকে x প্লাছ কি হৈ যাব, 2 হৈ যাব, কাৰণ 3 এটা ইয়াৰ পৰা কমন ল'লে ইয়াত x থাকি যাব, 3টো ইয়াৰ পৰা কমন ল'লে 2 থাকি যাব। হ'ল, এতিয়া এই সংখ্যাটো সদায় কিহৰ দ্বাৰা বিভাজ্য, এই সংখ্যাটো সদায় কিহৰ দ্বাৰা বিভাজ্য হ'ব, 3 দ্বাৰা বিভাজ্য নহয়নে, 3য়ে এই সংখ্যাটো হৰণ যায়, কাৰণ 3 3 কাটি দিম, তেতিয়া x+2 থাকি যাবনে, থাকি যাব, তাৰমানে মানে ক্ৰমিকভাৱে থকা তিনিটা অযুগ্ম সংখ্যাৰ যোগফলটো সদায় কিহৰ দ্বাৰা বিভাজ্য হ'ব, 3 দ্বাৰা বিভাজ্য হ'ব, তাৰমানে আমাৰ শুদ্ধ অপশ্যনটো হ'বগৈ অপশ্যন নাম্বাৰ এ। ঠিক আছে, নেক্সট প্ৰশ্নটো চাব। এতিয়া চাওঁ আহকচোন আমি কুৱেশ্যন নম্বৰ 7টো, কৈছে কি, দি লিষ্ট নাম্বাৰ অফ 5 ডিজিটছ নাম্বাৰছ ইজ এক্সেক্টলি ডিভিজিবল বাই 88 ইজ, তাৰমানে কি 88ৰ দ্বাৰা বিভাজ্য 5 অংক বিশিষ্ট সৰ্বনিম্ন সংখ্যাটো কি আমি নিৰ্ণয় কৰি দিব লাগে।
এতিয়া এই প্ৰশ্নটো যদি এনেকৈ নুসুধি পেলাই যদি এনেকৈ সুধিলেন কেনেকৈ যে 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি বা সৰ্বনিম্ন সংখ্যাটো কি আমাক যদি ক'লহেঁতেন আমি কি বুলি ক'লহেঁতেন আমি ক'লহেঁতেন 10,000 বুলি বা 10,000 বুলি ক'লহেঁতেন কাৰণ 10,000টো হৈছে আটাইতকৈ মানে 10,000টো হৈছে 5 অংক বিশিষ্ট আটাইতকৈ সৰুটো সংখ্যা বা সৰ্বনিম্ন সংখ্যাটো নহয় জানো কিন্তু আমাক সুধি দিলে কি যে সংখ্যাটো কি হ'ব লাগিব 88ৰ দ্বাৰা বিভাজ্য হ'ব লাগিব আমি এতিয়া চাম যে 88 মানে 10,000টোক 88 এটা মানে হৰণ যায় নে নাযায় আমি চাম গতিকে চাই লওঁচোন আমি 88 বিভাজ্য কৰি চাওঁ 88 দি হৰণ কৰি চাওঁ কিমান হ'ব আমি গতিকে 100ক দিম নহয় জানো 100ক দিলে এবাৰ দিলে 88 হ'ব থাকি যাব ইয়াত 12 থাকি যাব তাৰপৰা শূন্যটো নমাৰিলোঁ 120 এতিয়াওতো এবাৰেই যাব গতিকে এইটো হৈ যাব 88 ভাগশেষ থাকি যাব ভাগশেষ নহয় বিগ কৰিলে থাকি যাব 32 থাকি যাব ওপৰত আৰু এটা শূন্য আছে শূন্যত নমাই নিলোঁ তেতিয়াহ'লে আমি দিমগৈ কিমান দিম তিনিবাৰ দি দিওঁ 3 ইয়াত 24 24ৰ 2 এটা কৰিব 3 ইয়াত 24 26 হ'বগৈ 264 হ'ল গতিকে বাকী থাকি যাব 56 এতিয়া 56ক জানো এতিয়া হৰণ যায় নাযায় নহয় তাৰমানে এতিয়া আমাক উলিয়াব দিছিলে কি যে আটাইতকৈ সৰু 5 অংক বিশিষ্ট সংখ্যাটো উলিয়াই দিব লাগে যিটো সংখ্যাক 88ৰ দ্বাৰা বিভাজ্য যায় তাৰমানে ভাগশেষটো গৈ শূন্য হ'বগৈ লাগিব কিন্তু আমি লিখি দিলোঁ 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো লিখি দিলোঁ 10,000 বা 10,000 কিন্তু তাক 88ৰে হৰণ কৰি চালোগে যে ভাগশেষ 56 থাকি যায় মানে সম্পূৰ্ণভাৱে বিভাজ্য নাযায় তাৰমানে আমি এটা কাম কৰোঁ আমাৰ যিটো 10,000 আছিলে ন যিটো 10,000 আছিলে বা 10,000 আছিলে 10,000 লগত আমি কি যোগ কৰিম জানেনে 88ৰ পৰা 56টো বাদ দি দিওঁ কাৰণ 56টো ভাগেই থাকি গৈছিলে কাৰণ 88ৰে 10,000 হৰণ কৰোঁতে 56 বাকী থাকি গ'ল নহয় জানো ভাগিক থাকি গ'ল গতিকে 88ৰ পৰা 56টোক আমি কি কৰি দিওঁ বিগ কৰি দিওঁ বিগ কৰি দিলে পাম আমি 8ৰ পৰা 6 গ'লে থাকিল 2 8ৰ পৰা 5 গ'লে থাকিল 3 তাৰমানে 32 তাৰমানে আমি 10,000 লগত যদি 32টো যদি যোগ কৰি দিওঁ ন আমাৰ হ'বগৈ 10,000 হ'বগৈ এইটো 10,032 হৈ যাব এই 10,000 সংখ্যাটোক যদি আমি 88ৰে যদি হৰণ কৰি দিওঁ ন সম্পূৰ্ণভাৱে বিভাজ্য গুচি যাব তাৰমানে 10,032টোৱে হ'ব আটাইতকৈ সৰু 5 অংক বিশিষ্ট সংখ্যাটো যিটো নেকি সংখ্যাক 88ৰে সম্পূৰ্ণভাৱে বিভাজ্য যায় আপোনালোকে 10,032 হৰণ কৰি চাওক 88ৰে সম্পূৰ্ণভাৱে বিভাজ্য গুচি যাব ঠিক আছে এতিয়া 32 কেনেকৈ পালে নিশ্চয় আপোনালোকে বুজিব পাৰিছে চাগে নিশ্চয় ঠিক আছে গতিকে আমাৰ শুদ্ধ অপশ্যনটো কোন হ'ব অপশ্যন নম্বৰ এটো হ'ব নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া কুৱেশ্যন নম্বৰ 8টো চাওঁ আহকচোন কি কৈছে হাউ মেনি নেচাৰেল নাম্বাৰ্ছ বিটুইন 1 and 500 আৰ ডিভিজিবল বাই ইচ অফ দি নাম্বাৰ্ছ 3, 5 and 7 তাৰমানে কৈছে কি 3, 5 আৰু 7ৰে বিভাজ্য যোৱা 1 আৰু 500ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমি নিৰ্ণয় কৰি দিব লাগে এতিয়া এই প্ৰশ্নটো কেনেদৰে সমাধান কৰিম জানেনে প্ৰথম আমি এলচিএম বা লসাগু উলিয়াই ল'ম কাৰ উলিয়াই ল'ম 3, 5 আৰু 7ৰ উলিয়াই ল'ম এতিয়া 3, 5, 7ৰ এলচিএম বা লসাগু কিমান আহিব জানেনে কাৰণ ইহঁতি হৈছে গোটেই তিনিওটা কি হয় মৌলিক সংখ্যা হয় বা প্ৰাইম নাম্বাৰ আৰু সিহঁতি পৰস্পৰ মৌলিক হ'ব গতিকে ইহঁতৰ যিটো লসাগু বা এলচিএম আহিব ইহঁতৰ পূৰণফলটো আহিব গতিকে ইহঁতৰ পূৰণফলটো কিমান 105 105 গতিকে 105টোৱে হৈছে প্ৰথমটো সংখ্যা আটাইতকৈ সৰুটো সংখ্যা যিটো সংখ্যাক 3ও সম্পূৰ্ণভাৱে বিভাজ্য যায় 5ও সম্পূৰ্ণভাৱে বিভাজ্য যায় 7ও সম্পূৰ্ণভাৱে বিভাজ্য যায় এইটো হৈছে প্ৰথমটো বা আটাইতকৈ সৰুটো ঠিক আছে তাৰমানে ইয়াৰ পৰা এটা কথা ক'ব পাৰোঁ কি যে 105 ইনটু কে য'ত নেকি কে ভেলুটো 1, 2, 3 এনি স্বাভাৱিক সংখ্যা তাৰমানে 105কে এনেকুৱা ফৰ্মত থকা নাম্বাৰবোৰক বা সংখ্যাবোৰক কি হ'ব 3, 5, 7ৰে সম্পূৰ্ণভাৱে বিভাজ্য যাব এতিয়া প্ৰশ্নটো সুধিছে কি যে 1 আৰু 500ৰ মাজত এনেকুৱা কেইটা সংখ্যা আছে আমাৰ যিবোৰ সংখ্যাত নেকি 3, 5, 7ৰে সম্পূৰ্ণভাৱে বিভাজ্য যায় গতিকে আমি কে জেগাত 1, 2, 3 পুট কৰি গৈ থাকোঁচোন প্ৰথম 1 পুট কৰিলে আমি কি পাম 105 পাম এইটো 3, 5, 7ৰে হৰণ কৰিলে সম্পূৰ্ণভাৱে বিভাজ্য যায় প্ৰতিটো ক্ষেত্ৰত সম্পূৰ্ণভাৱে বিভাজ্য যাব 2 পুট কৰিলে আমি কি পাম 2 পুট কৰিলে পাম 210 পাম 3 পুট কৰিলে আমি পাম 315 4 পুট কৰিলে পাম আমি কিমান 4 পুট কৰিলে পাম 420 পাই যাম নহয় জানো আৰু যদি আমি 5 পুট কৰোঁ 500 কিমান পামগৈ 25 পাম ঠিক আছে আৰু এনেকৈ আমি উলিয়াই গঠিব পাৰিম এতিয়া কথা হ'ল কি আমি যে 105ৰ পৰা 545লৈকে উলিয়ালোঁ আৰুতো বহুত উলিয়াব পাৰিম আপোনাৰ মতে আপুনি কিমান উলিয়াই আপুনি নিজৰ মতে উলিয়াই ল'ব পাৰিব আমি এটা কথা বুজি পালোঁ কি যে আমি যিকেইটা সংখ্যাতে বৰ্তমান উলিয়াই ৰাখিছোঁ এই সংখ্যাকেইটাক 3, 5, 7ৰে সম্পূৰ্ণভাৱে বিভাজ্য যায় এই কথাটো একদম ক্লিয়াৰ ঠিক আছে এতিয়া আমাক সুধিলে কি 1 আৰু 500 তাৰমানে 1 আৰু 500ৰ মাজত কেইটা এনেকুৱা স্বাভাৱিক সংখ্যা আছে 1 আৰু 500ৰ ভিতৰত হ'ব লাগিব গতিকে 1টা 2টা 3টা 4টা 5 নম্বৰটো আমাৰ যিটো 525 আছে ই হ'ব নোৱাৰিব কাৰণ 500তকৈ বাঢ়ি গুচি গ'ল গতিকে এটা কথা গম পালোঁ কি যে 1 আৰু 500ৰ মাজত 3, 5, 7ৰে সম্পূৰ্ণভাৱে বিভাজ্য যোৱা কেইটা স্বাভাৱিক সংখ্যা আছে 4টা আছে গতিকে অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব ঠিক আছে নেক্সট প্ৰশ্ন চাওঁ এতিয়া চাওঁ আহকচোন আমি কুৱেশ্যন নম্বৰ 9টো ইন এন ইজ নেচাৰেল নাম্বাৰ দেন হাউ মেনি নেচাৰেল নাম্বাৰ্ছ আৰ ডিয়াৰ বিটুইন n স্কুৱেৰ এণ্ড n+1 স্কুৱেৰ তাৰমানে কৈছে কি n স্বাভাৱিক সংখ্যাৰ বাবে n স্কুৱেৰ আৰু n+1 স্কুৱেৰৰ মাজত
কিমানটা স্বাভাৱিক সংখ্যা আছে আমি নিৰ্ণয় কৰিব লাগে। এতিয়া এই প্ৰশ্নটো আপোনালোকে ষ্টেটমেণ্ট ৱাইজ নিচিনাকৈ লিখি ৰাখিব। এইটো মই ক্লাছ 10ৰ পৰা উঠাই আনিছোঁ, ক্লাছ 10ৰ মেথামেটিক্সত আছে। কেতিয়াবা কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন কেতিয়াবা সুধি দিব। ঠিক আছে, কেনেদৰে সুধিব মই পিছলৈ অকণ কৈ গৈ আছোঁ। ডাইৰেক্ট এনেকৈ নাহি বেলেগ ধৰণৰ সুধিব পাৰে এই প্ৰশ্নটোকে। ইয়াৰ প্ৰথমতে উত্তৰটো কৈ লৈছোঁ, উত্তৰটো হ'ব 2n। 2n হ'ব, তাৰমানে n স্কুৱেৰ আৰু n প্লাছ 1 স্কুৱেৰৰ মাজত 2nটা স্বাভাৱিক সংখ্যা থাকিব। এতিয়া ইয়াক প্ৰমাণ কৰি দিছোঁ, চাব আপোনালোকে খুব কম সময়ত মই কৰি দিম। ছাপ'জ এনৰ জেগাত মই nটো স্বাভাৱিক সংখ্যা বুলি কৈছে নহয় জানো, গতিকে এনৰ জেগাত মই 2 লৈ ল'লোঁ। তেতিয়াহ'লে আমাৰ তেতিয়াহ'লে এই ক্ষেত্ৰত কি বুজাইছে চাওকচোন আপোনালোকে, যে এনৰ জেগাত 2 তাৰমানে কি হ'ব 2 স্কুৱেৰ, তাৰপৰা n প্লাছ 1 তাৰমানে 2 প্লাছ 1 ওপৰত স্কুৱেৰ, তাৰমানে আল্টিমেটলি 2 প্লাছ 1 তাৰমানে কি হৈ গ'লগৈ 3 স্কুৱেৰ। তাৰমানে এটা কথা গম পাইছোঁ কি যে 2 স্কুৱেৰ আৰু 3 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। আমাক যদি সোধে তেতিয়া ইয়াৰ উত্তৰটো কি হ'বগৈ 2 × n, তাৰমানে 2 × n, এনৰ জেগাত কৈছোঁ 2 তাৰমানে 4টা। আপোনালোকে চেক কৰি চাব পাৰে যে 2 স্কুৱেৰ আৰু 3 স্কুৱেৰৰ মাজত 4টা স্বাভাৱিক সংখ্যা আছে। 2 স্কুৱেৰ মানে কিনো 4 নহয় জানো, আৰু 3 স্কুৱেৰ মানে কিনো 9, গতিকে 4 আৰু 9ৰ মাজত কেইটা স্বাভাৱিক সংখ্যা চাওকচোন আপোনালোকে, 5 আছে, 6 আছে, 7 আছে, 8 আছে, 4টা আছেনে, 4টা আছে, দেখিছেনে 4টা আছে হ'ল। গতিকে এনেদৰে আপুনি প্ৰমাণ কৰি চাব পাৰে। এতিয়া কথা হ'ল কি, সেইদিনাই n স্কুৱেৰ আৰু n প্লাছ 1 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে 2nটা আছে। আৰু এটা কথা কৈ থৈ যাওঁ, কেতিয়াবা প্ৰশ্নটো এনেকৈ সুধিব পাৰে যে 11 স্কুৱেৰ আৰু 12 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে, আপোনালোকে সেই কথাটো সুধি দিব পাৰে। তেতিয়া আপোনালোকে কি কৰিব, এতিয়া এনৰ জেগাত ইয়াত কি পুট কৰা বুজাইছে বাৰু, আপোনালোকে সেইটো কিন্তু জানিব পাৰিব লাগিব দেই এক্সামত গৈ পেলাই, যে এনৰ জেগাত কি পুট কৰা বুজাইছে। এনৰ জেগাত ইয়াত প্ৰশ্নটো আহি গ'ল যে 11 স্কুৱেৰ আৰু 12 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। এতিয়া ডাঙৰ আহি যাব পাৰে, ইমান সহজকৈ নুসুধি পেলাই, যে 11 স্কুৱেৰ আৰু 12 স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। এতিয়া এনৰ জেগাত কি পুট কৰা বুজালে, এনৰ জেগাত 11 পুট কৰা বুজালে, কাৰণ এনৰ জেগাত 11 পুট কৰিছে আৰু 11 লগত 1 যোগ কৰিলে 12 নাপায় জানো, এনে 12 পাতিছে, এইটো 12 স্কুৱেৰ। গতিকে আমাৰ কেইটা 11 স্কুৱেৰ আৰু 12 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব 2 × n, তাৰমানে 2 এনৰ জেগাত 11, গতিকে এটা 22টা। গতিকে আপুনি এইটো এনেকৈ উলিয়াব পাৰিব লাগিব। ঠিক আছে, এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, কিন্তু নিশ্চয় আপুনি প্ৰশ্নটো এতিয়া মই আলোচনা কৰিলে নিশ্চয় বুজিব পাৰিছে। এনেকুৱা কেতিয়াবা সুধি দিব এক্সামত। নেক্সট প্ৰশ্ন চাব, এইটো আমাৰ শেষৰটো প্ৰশ্ন হ'ব। এতিয়া আমি চাওঁ আহকচোন আমাৰ শেষৰটো প্ৰশ্ন, হুইচ ওৱান অফ দি ফ্ল'য়িং ইজ নট পাৰফেক্ট স্কুৱেৰ নাম্বাৰ। তলৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা নহয় আমি ক'ব লাগে। এতিয়া ইয়াত যে নহয় বা নটটো যে দিয়া আছে, আপোনালোকে আণ্ডাৰলাইন কৰি ল'ব। যদি এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে ন, য'ত নেকি নট বুলি লিখা থাকে বা নহয় বুলি লিখা থাকে, আপোনালোকে আণ্ডাৰলাইন কৰি ল'ব। কাৰণ কেতিয়াবা প্ৰশ্নটো সমাধান কৰাৰ পাছত যেতিয়া শুদ্ধ অপশ্যনটো আপোনালোকে গোল কৰিবলৈ যাব, তেতিয়া নটটো বা নহয়টো পঢ়িবলৈ থাকি যাব পাৰে। ঠিক আছে, কাৰণ নহয় নতে কুৱেশ্যনটো সোধাৰ পেটাৰ্ণটোত নহয় ন, বহুত অকণমান মানে অলপ কি কৰি দিয়ে, ইম্পেক্ট পেলাই দিয়ে। কেতিয়াবা আপোনাৰ এনচাৰটো ভুল হৈ অহা চান্স আছে তাৰমানে। গতিকে নহয় বা নটটোত আপোনালোকে প্ৰথমে যদি দেখে আণ্ডাৰলাইন কৰি ল'ব। এতিয়া চাব, ইয়াত সংখ্যা কেইটামান দিয়া আছে। ইয়াত এই সংখ্যাকেইটাৰ ভিতৰত সুধিছে যে কোনটো পূৰ্ণবৰ্গ সংখ্যা নহয় আমি ক'ব লাগে। এতিয়া ইয়াততো ইজি দিয়া আছে, 4টা সংখ্যা দিয়া আছে, গোটেই সৰু সৰু সংখ্যা দিয়া আছে। আপোনালোকে কেতিয়াবা ছল্ভ কৰি আৰু এনচাৰটো দিব পাৰিব, কোনো অসুবিধা নাই। কিন্তু কেতিয়াবা এক্সামত বহুত ডাঙৰ নাম্বাৰো দি দিব পাৰে, তেতিয়া আপুনি কেনেদৰে কৰিব। গতিকে পূৰ্ণবৰ্গ সংখ্যা হয় নহয় চেক কৰিবলৈ মই অলৰেডি এটা ভিডিঅ' আপলোড কৰি ৰাখিছোঁ। আপোনালোকে যদি চোৱা নাই, যিসকলে চাইছে ঠিক আছে, নোচোৱাসকলে চাব পাৰিব, তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। কাৰণ সেই ভিডিঅ'টো কিমান ইম্পৰ্টেণ্ট আপোনালোকে ভিডিঅ'টো চালেই বুজিব পাৰিব। কাৰণ এই টপিকটো ইউনিক হয়, কাৰণ ইয়াৰ ওপৰতো বিশেষ ভিডিঅ' আপোনালোকে বিচাৰিও নাপাব, আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন সোধাৰ খুব সম্ভাৱনাও আছে, কিন্তু চাব আপোনালোকে। ঠিক আছে, এতিয়া সেই ভিডিঅ'টোত মই এটা কথা কৈছিলোঁ কি যে পূৰ্ণবৰ্গ সংখ্যা হয় নহয় কেনেদৰে চেক কৰা হয়, তাৰ ওপৰত মই দুটা ষ্টেপ বা দুটা মেথডৰ কথা আলোচনা কৰিছিলোঁ। এতিয়া প্ৰথম মেথডটো কৈছিলোঁ কি যে আপোনালোকে চাব যে যিবোৰ সংখ্যা দিয়া থাকিব ন, ধৰক এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয় নহয় মই চাব লাগে, বা এইটো চাব লাগে, এইটো চাব লাগে, এইটো চাব লাগে। এতিয়া মই কৈছিলোঁ কি সংখ্যাটোৰ এককৰ ঘৰত চাব, ইউনিট প্লেচত কি আছে চাব। ইউনিট প্লেচত 1, 1,4, 5, 6, 9 বা 0 থাকিলে লাষ্টত দুটা থাকিব লাগিব। 0 কথা আলোচনা নকৰোঁ, এইকেইটা কথাই কৈছোঁ। যদি এককৰ ঘৰত যদি এইকেইটা ডিজিট থাকে, তাৰমানে 1 থাকে, 4 থাকে, 5 থাকে, 6 থাকে, 9 থাকে, তেতিয়া এই এককৰ ঘৰত যদি এইকেইটা ডিজিট বা অংক থাকে, তেতিয়া সংখ্যাটো পূৰ্ণবৰ্গ হোৱা চান্সে আছে দেই। মই কৈ দিয়া নাই যে পূৰ্ণবৰ্গ হৈ যাব। যেনেকৈ আপুনি ভাবিব পাৰে যে 14, একৰ ঘৰতো 4হে আছে, 4 আছে, কিন্তু ই কি পূৰ্ণবৰ্গ হয় জানো? পূৰ্ণবৰ্গটো নহয়। পূৰ্ণবৰ্গ কথাটো আপোনাক বুজিব পাৰিছেনে? পূৰ্ণবৰ্গ সংখ্যা কাক কয়? যিবোৰ সংখ্যাক আপুনি বৰ্গ হিচাপে লিখিব পাৰে, যেনেকৈ মই ক'বলৈ থাকি গৈছোঁ আপোনালোকক 16ক আপুনি কি লিখিব পাৰে? 4 স্কুৱেৰ হিচাপে লিখিব পাৰে, নহয় জানো? গতিকে 16টো পূৰ্ণবৰ্গ সংখ্যা। যেনেকৈ 9টোক আপোনালোকে 3 স্কুৱেৰ হিচাপে লিখিব পাৰে, ইয়াত 9টো পূৰ্ণবৰ্গ সংখ্যা। ঠিক আছে, এতিয়া 14টো একৰ ঘৰত 4 আছে, ই যোনটো পূৰ্ণবৰ্গ সংখ্যা হয় নহয়। গতিকে এটা কথা কৈছোঁ যে একৰ ঘৰত 1, 4, 5, 6, 9 থাকে, তেতিয়া সংখ্যাটো পূৰ্ণবৰ্গ হোৱা চান্সে আছে। ঠিক আছে, এতিয়া চাওকচোন আপোনালোকে ইয়াৰ একৰ ঘৰত কি আছে। 1 আছে, পূৰ্ণবৰ্গ হোৱা চান্স আছে। 9 আছে, পূৰ্ণবৰ্গ হোৱা চান্স আছে। 4 আছে, পূৰ্ণবৰ্গ হোৱা চান্স আছে। 6 আছে, পূৰ্ণবৰ্গ হোৱা চান্স আছে। এতিয়া এই প্ৰথমটো মেথডৰ মতে কি হৈ গ'ল, ইয়াৰ গোটেইকেইটা পূৰ্ণবৰ্গ হোৱাই চান্স আছে। তেতিয়া মই কৈছিলোঁ কি, এতিয়া আপুনি ছেকেণ্ড ষ্টেপটো ফ'ল' কৰক। ছেকেণ্ড ষ্টেপটো কি কৈছিলোঁ যে ডিজিটকেইটা যোগ কৰক, তাৰমানে অংককেইটা।
যেনেকৈ 441 আছে নহয় জানো, ইয়াৰ প্ৰথমতে অংককেইটাৰ যোগফল উলিয়াওক। যোগফলো কি 4 + 4 + 1 কিমান আহিব 4 4 8 8 1 9। তাৰপিছত পিছতো যোগ কৰক 7 + 2 + 9 কিমান আহিব 7 2 9 9 9 18 18 হৈ গ'ল। ঠিক আছে, আকৌ মই এটা কথা কৈছিলোঁ কি অংককেইটা যে যোগ কৰিব ন, যোগ কৰোঁতে ছিংগুল ডিজিটলৈকে কৰিব লাগিব। তাৰমানে চাব আপোনালোকে এতিয়া প্ৰথমটো সংখ্যাৰ ক্ষেত্ৰত 4 + 4 1 9 আহিলেগৈ, ই এটা ডিজিট নহয় জানো, মানে এটা অংক আছে নাই, ইয়াৰ হৈ গ'ল। কিন্তু দ্বিতীয়টো ক্ষেত্ৰত চালোঁ যে 7 2 9 9 9 18 দুটা ডিজিট আহিল নাই, কিন্তু এটা ডিজিট নহালৈকে আপোনালোকে কৰিব লাগিব। তাৰমানে আকৌ কৰক আপোনালোকে 1 আৰু 8 যোগ কৰক, 1 8 যোগ কৰিলে কিমান হ'ব 9 হ'ব, হ'লনে? তাৰপিছতো চাওক 6 + 7 + 4 কিমান হ'বগৈ 7 6 13 13 4 17 17 হ'ল। 17 দুটা ডিজিট আহিছে নাই, দুটা অংক আহিছে নাই, এতিয়া এটা ডিজিটলৈ আকৌ কনভাৰ্ট কৰক 7 1 8 হৈ গ'ল। তাৰপিছত আপোনাৰ 5 7 6 আছে, 5 + 7 + 6 হ'ব নহয় জানো, এইটো যোগ চিন দেই, এইটো মই এই ডিটো ক্ষেত্ৰত কৰি আছোঁ। 5 + 7 + 6 কিমান হ'ব 7 5 12 12 12 6 কিমান হ'ব 18 হ'ব। 18টোক আকৌ আমি এটা ডিজিট প্ৰকাশ কৰিলে 1 8 9 হৈ যাব, হৈ গ'ল। এতিয়া দ্বিতীয় মেথডটোৱে কি কৈছিলে জানেনে, মই তাত কৈ আহিছিলোঁ যে আপুনি যেতিয়া অংককেইটাৰ যোগ কৰি যোগ কৰাৰ পাছত মানে অংককেইটা যোগ কৰাৰ পাছত যেতিয়া যোগ কৰি যেতিয়া আপুনি এটা অংকত প্ৰকাশ কৰিব, চাওকচোন এতিয়া প্ৰতিটো যোগৰ মানে অংককেইটাৰ মানে সংখ্যাটোত থকা মানে অংককেইটাৰ যোগফলটো এটা ডিজিটত প্ৰকাশ কৰি দিলোঁ কৰি দিলোঁ, হৈ গ'ল। তেতিয়া এটা কথা কৈছিলোঁ কি যেতিয়া যোগফলটো এটা অংকত প্ৰকাশ কৰাৰ পাছত যোগফলটো 1 4 7 আৰু 9 এইকেইটাৰ ভিতৰত যদি আহি যায় ন, তেতিয়া সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। তাৰমানে যেতিয়া এটাৰ যোগফলটো এটা অংকত প্ৰকাশ কৰি দিব, প্ৰকাশ কৰাৰ পিছত 1 যদি আহে বা 4 যদি আহে বা 7 যদি আহে বা 9 যদি আহে, তেতিয়া পূৰ্ণবৰ্গ সংখ্যাটো পূৰ্ণবৰ্গ হৈ যাব। ঠিক আছে, এতিয়া প্ৰথমটো ক্ষেত্ৰত চাওক 9 আহিলে, দ্বিতীয়টো ক্ষেত্ৰত 9 আহিলে, তৃতীয়টো ক্ষেত্ৰত 8 আহিলে, শেষৰটোত 9 আহিলে। তাৰমানে ইও পূৰ্ণবৰ্গ হোৱাৰ চান্স আছে, মানে ই পূৰ্ণবৰ্গ চান্স নহয়, এতিয়া এই পূৰ্ণবৰ্গ হৈ যাব, ইও পূৰ্ণবৰ্গ হ'ব, ই পূৰ্ণবৰ্গ হ'ব, ইও পূৰ্ণবৰ্গ হ'ব। পূৰ্ণবৰ্গ নহ'ব কোন 8, কাৰণ 8 আহি গ'ল, 8 আহিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। তাৰমানে অপশ্যনটো কোন হ'ব, অপশ্যন নাম্বাৰ চিটো কাৰেক্ট হ'ব। ঠিক আছে, নিশ্চয় আপোনালোকে বুজিব পাৰিছে। আপোনালোকে সেই ভিডিঅ'টো কিন্তু এবাৰ চাব নাপাহৰিব, তাত প্ৰিভিয়াছ ইয়েৰ প্ৰশ্ন মই কিন্তু তাত আলোচনা কৰিছোঁ। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ দিছোঁ, কাৰণ এতিয়া আপোনাৰ বাবে সময় খুব মূল্যৱান, যিহেতু এক্সাম একেবাৰে নিচেই কাষ পালেহি, আৰু আশা কৰিছোঁ আপোনালোকৰ প্ৰিপেৰেশ্যন বা প্ৰস্তুতি খুব ভাল ধৰণে চলি আছে। আৰু মই আশা কৰিছোঁ কি যে এই ভিডিঅ'টোৰ পৰা আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব আগন্তুক পৰীক্ষাত। যদি অকণমান হ'লেও উপকৃত হয়, তেতিয়া আমাৰ মনটো ভাল লাগিব। ঠিক আছে, আজিলৈ ইমানেই, ধন্যবাদ।